গুড মৰ্ণিং ফ্ৰেণ্ডছ। তো মই সিদিনা আপোনালোকক এনজাইটিৰ কথা কৈছিলোঁ। তাৰমানে এনজাইটিত ভোগা মানুহৰ প্ৰধান সমস্যা হৈছে যে এনজাইটিত যিজনে ভোগে তেওঁৰ বাদে তেওঁৰ অৱস্থাটো বেলেগে বুজি নাপায়। আৰু দ্বিতীয় এটা হৈছে যে ডক্তৰৰ ওপৰত বিশ্বাস নোহোৱা হয়, মানে ডক্তৰক সলাই থাকে, ডক্তৰৰ কথাত অলপো ভৰসা নকৰে। আৰু কি হয় মই নিজে এইটো ফেচ কৰিছোঁ না, মই গম পাওঁ। আৰু ডক্তৰে যিবিলাক মেডিচিন দিয়ে সেই মেডিচিনবিলাকত তাৰমানে গুগল চাৰ্চ কৰি পেলাই ছাইড ইফেক্টবিলাক চায়, কিডনীত কিবা হ'ব পাৰে নে নোৱাৰে, লিভাৰত কিবা হ'ব পাৰে নে নোৱাৰে, মানে এনি টাইম ছাইড ইফেক্টবিলাকহে চোৱা যায়। ঠিক কিবা এটা পাল্ছ ৰেট বেছি হ'ল, গুগলে পাল্ছ ৰেটত কি বেমাৰ হয়, তো এনেকুৱা হয়। আৰু লগতে এটা কথা আছে যে আমাৰ কিছুমান মানে ওস্তাদি আছে না, ডক্তৰ আছে মানে গাঁৱত তাৰমানে নিজে হোৱা ডক্তৰ, তেওঁলোকে দিহাত কিছুমান কথা কয় যে এইবিলাক ঔষধ মেডিচিন খাব নালাগে, খালে মানে কি হয় মেনিয়া হৈ যাব, কিবা হ'ব। তো এইবিলাক অলপো বিশ্বাস নকৰিব। মানে এনজাইটি বা ডিপ্ৰেশ্যনত যেতিয়া মানুহজন যায় তেতিয়া তেওঁ খুব দুৰ্বল হয় মানসিকভাৱে, আৰু মানে আপোনাৰ মানে ফিজিকেলিও বহুত দুৰ্বল হয়। মানে এনেকুৱা হয় খোজকাঢ়িলে কিবা ভয় পৰি যাব, এনেকুৱা কিবা কিবি হয়। আৰু তো এটা বহুত ডাঙৰ সমস্যা আচলতে। কিন্তু আপুনি মানে এইবিলাক বিশ্বাস নকৰিব, আপুনি ডক্তৰে দিয়া মেডিচিনখিনি খাই ল'ব প্ৰথম। তো ফাৰ্ষ্ট আপোনাৰ ডক্তৰে যিখিনি কথা কয় সেইখিনি মানে বিশ্বাস কৰিব, ঔষধখিনি খাব, বেছটো বনাই ল'ব। তাৰপিছত কি কৰিব লাগে মই নেক্সট ভিডিঅ'ত কৈ আছোঁ। মানে আপুনি মানে ভাবি ল'ব বাধ্য হ'ব যে আপুনি এজন মানে যোদ্ধা, আৰু এই মানে যুঁজত আপুনি জয়ী হ'ব শেষত। ঠিক আছে, ধন্যবাদ।